আমাৰ পাকঘৰটো ইমানেই পদা পদা গোন্ধাইছে মই ভাবিছো ৰিংকুৱে কি পাদিছে নে কি পাদিছ তই এইয়া এই পাতকেইটা চিনি পায়নে ভেদাইলতা পাত তই কি কয় ভেবেলিলতা এয়া ভেদাইলতা পাত নৰসিংহ পাত লৈ আহিছে আৰু মচুৰ দালি পকৰি বনাব দেই সেইখিনি দেখাম বাৰু ইয়াত পকৰি বনাব ভেদাইলতা কিন্তু হেল্থৰ কাৰণে বহুত ভাল দেই এইটো এক্সট্ৰাকৈ আকৌ তৰকাৰী বনাব দেই আজি ভেদাইলতা নৰসিংহ পাত আজি মোৰ কথা এটা মনত পৰিছে দেই নিজৰ ল'ৰাটোৰ কাৰণে যেতিয়া এজনী ছোৱালী বিচাৰি যায় তেতিয়া মানুহে গৈ পিনে ছোৱালীজনীৰ ঘৰত প্ৰথমতে কি সোধে কওকচোন কিমান পঢ়া শুনা কৰিছা ডিগ্ৰীটো বিচাৰে তাৰপিছত যদি ছোৱালীজনী পচন্দ হৈ গ'ল দেখাত ধুনীয়াও হ'ব লাগিব আকৌ দেই ইয়াৰ কাৰণবোৰ কৈ আছোঁ লাহে লাহে তাৰপিছত আৰু এটা ডাইলগ তুমি আমাৰ ঘৰলৈ একো বস্তু নিব নালাগে খালী মাঞ্জলি গ'লেই হ'ল আৰু আমাৰ ঘৰত থ'বলৈই জেগা নাই বুজি পাইছা আমাৰ ঘৰত তুমি একদম নিশ্চিন্ত মনেৰে যি মন যায় তাকে তেনেকেই থাকিব পাৰিবা যি মন যায় তাকেই পিন্ধিব পাৰিবা সেইটো ষ্টাৰ্টিং সেইকেইটা কথা কৈ দিয়াৰ লগে লগে আৰু ছোৱালীজনীৰ মনটোতো কিমান ভাল লাগে ন আহি যায় অহাৰ লগে লগে এজনী ছোৱালী ধনী ঘৰৰ হওক লাগিলে দুখীয়া ঘৰৰ হওক মাক দেউতাকে শুব পৰাকৈ বিচনা এখন কাপোৰকেইটা থ'ব পৰাকৈ আগতে আলনা এডাল দিছিলে আজিকালি ৱাৰ্ড্ৰব এটা দিয়েই আৰু ছোৱালীজনীৰ মুখখন চাব পৰাকৈ ড্ৰেছিং এখন দিয়েই কিয়নো খুব কম টকাটো ড্ৰেছিং এখন পোৱা যায় হয়নে সেইকেইটা বস্তু যেতিয়া লৈ যাব অকণমান পুৰণা হৈছে সেই ডিগ্ৰীটো এনেই বিচাৰে আৰু দুদিনমান আৰু বহিবলৈ দিব তাৰপিছত কামত লাগিব দিব সেই ডিগ্ৰী দুদিনমাই পেলাই দে তাৰপিছত ক'ব কথাই কথাই মানে শুনাব ঘৰৰ পৰা কি আনিছিলি প্ৰথমতেই দেখোন কয় একো নালাগে বুলি তাৰপিছত যে কয় ঘৰৰ পৰা কি আনিছিলি ইমান দামী দামী বস্তু দেখিছ কিয় ঘৰৰ পৰা কি আনিব লাগে এজনী মানুহ দি পঠিয়াইছে হা এটা ডাঙৰ চাকৰ দি নপঠিয়াই জানো সেই চাকৰটোৱেতো চব কৰিব পাৰে ৱাশ্বিং মেচিনে অকল কাপোৰহে ধুব পাৰে কিন্তু সেই বোৱাৰীজনীয়ে কাপোৰ ধোৱা ঘৰ সৰা ঘৰ মোচা বাচন ধোৱা খানা বনোৱা হা কিমান কাম কৰে তাৰ উপৰিঞ্চি সেই বস্তুবোৰ লাগে কিয় মানুহবোৰ মুখ খুলি কিয় কথা নকয় এইবোৰ লৈ আহিব বুলি প্ৰথমতে ক'ব একো নালাগে তাৰপিছত ক'ব বাপেৰৰ ঘৰৰ পৰা কি লৈ আহিছিলোঁ বাপেৰৰ ঘৰৰ পৰা কি লৈ আহিছিলোঁ সেই মানুহজনীকে লৈ আহিছ দেখোন বাপেৰৰ ঘৰৰ পৰা কিয় মানুহবোৰ এনেকুৱা হা সেই ডিগ্ৰীটো এনেই বিচাৰে ধুনীয়া কেলৈ বিচাৰে জানে নাই কাম চাম কৰি কাৰণ কেলৈ দেখিবলৈ বেয়া হ'লে কাম চাম কৰি ভাগৰি কিবা হৈ যাব ন ধুনীয়া হ'লে কাম চাম কৰিলেও মানুহে ধৰিব নোৱাৰিব যে সেইকাৰণে ধুনীয়া হোৱাটো বিচাৰে কাম কৰি থাকক গালি পাৰি থাকক হপনি পাৰি থাকক তথাপিও ধুনীয়া হৈ থাকিব যে সেইকাৰণে ধুনীয়াটো বিচাৰে মানুহবোৰৰ পলিটিক্সবোৰ যে ঘৰতো পলিটিক্স একো নানিবি বুলিও ক'ব তাৰপিছত মানুহ অহাৰ লগে লগে ডাইৰেক্ট ক'ব একো নাই নহয় নানিবি বুলি ক'লতহে নাই আৰু কিছুমান মানুহে ইমান বেছি আশা কৰি থাকে নহয় কিন্তু মুখত দেখুৱাই নালাগে কিন্তু ভিতৰে ভিতৰে বহুত বিচাৰে যেতিয়া এটা ল'ৰাই এজনী ছোৱালী পলুৱাই আনে অৱস্থাত কি ঘৰৰ বস্তু লৈ আহিব পাৰিব নেকি কিছুমান শাহু আছে আমাৰ বোৱাৰীয়ে কিন্তু ফুটা কৰি এটাও নাই না দেই মানে সেইটো প্ৰশংসা কৰিলে নে কি ঠাট্টা মাৰিলে বাৰু হা ইমানেই যদি বস্তু লাগে ডাইৰেক্ট কৈ দিলেই হ'ল ঘৰৰ পৰা বস্তু লৈ আহিবি দুখীয়াই হওক ধনীয়ে হওক সেইবোৰ ঠাট্টা মস্কৰা কৰি থাকিলে ভাল লাগে নি মই দেখাই দিছোঁ আজি খানাবোৰ কলা কলা দিছোঁ এয়া ভেদাইলতাৰ অন্তিম পৰ্যায়ত মই পাইছোঁ সেইটো মই ভাত নাখাওঁ আজি এয়া ভেদাইলতা পকৰি দালি এয়া শুকলতি পাত খাইছা নাই নাখাবা দেই এতিয়া বেছিকৈ শুকলতি পাত খালে ভোক লাগে বোলে ভোক লাগিলে ভাত খাব লাগিব আকৌ খোৱা না অঁ তুমিও নালাগে তুমি শুকলতি পাত খাবা তোমাৰ ভোক লাগিব তুমি মাম খোৱা দে হা আমাৰ আইডিয়া মানে এই প্লেটখনত খাই খুব ভাল পায় হা
সেয়া মায়ে কৈছিলে বোলে তুমি নাখাবা নেকি, মই বোলো কেলৈ নাখাব, ভাল পায় বোলো মায়ে নাই, গোন্ধটোৱে বেয়া পায় পদা পদা, এতিয়া খাবলৈ ভাল লাগিছে নাই, সেয়াই খোৱা ধুনীয়াকৈ। একদম অথনি কেনেকুৱা গালি কৰিছে, এইবোৰ বোলে গেলা গেলা বোলে পদা পদা গোন্ধাইছে, কি বোলে পিচি থাকে। খাই ভাল লগা বস্তুটো গোন্ধও ল'ব পাৰিব লাগিব ন। আজিকালি মানুহবোৰক ফ্ৰীতে সকলো বস্তু লাগে জানেনে। ঘৰত কাম কৰা মানুহ এটা থাকিলে চবেইতো ভালেই পায় ন। বিশেষকৈ কিছুমান শাহু আছে, শাহুৱে মানে পইচা দি কাম কৰা মানুহ নলগায়। কাম কৰা মানুহ খুব প্ৰয়োজন হ'লে কি কৰে জানে, পুতেকবোৰৰ বিয়া পাতি দিয়ে। আৰু কাম কৰা মানুহ থাকিলে কাম কৰা মানুহবোৰ আঁতৰাই সেই যে বোৱাৰীকেইজনী আনিলে তাহাঁতক চাকৰ খটুৱায়। চাকৰ কৰি থাকিব পাৰিলে ভাল, চাকৰ কৰিব নোৱাৰিলে বেয়া। পইচা দিব নোৱাৰে, মুঠতে পইচা নিদিওঁ, গম পাইছে। আৰু সেইবোৰ শাহুৰ মৰণৰ টাইমত এনেকুৱা গেলি গেলি মৰিব নহয়, মানে আপোনাক সেয়া ভাত খাই উঠিলে যে টিভি ৰুমত বহোগৈ ব'লা বোলে, দেউতাকৰ বাক্যশাৰী কৈছে আৰু। কিয় মানুহবোৰ এনেকুৱা, নিজে কাম কৰিলে ভাগৰ লাগে, কিন্তু বোৱাৰীজনীয়ে যদি দিনৰ দিনটো বেন্দা বন কৰি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, অকণো দুখ নালাগেনে বাৰু। যিজনী ছোৱালীয়ে ঘৰত হাত ধুই ভাত খাইছিলে, সেইজনী ছোৱালী বোৱাৰী হোৱাৰ লগে লগে লোকৰ ঘৰত আহি ভাত বনাই ভাত মুখৰ আগত দিয়ে, তাত কেতিয়াবা নিমখ অকণ বেছি হ'লেও গালি খাব লাগে। হা, কিয়? আৰু নিজৰ ছোৱালীবোৰে দুখ কষ্ট পালেই মাকবোৰৰ দুখ লাগে, বোৱাৰীবোৰ সুখত থাকিলেই চকু জ্বলে, কিয়? বুজি নাপাওঁ। তাহাঁতি মাত্ৰ ডিগ্ৰীটো এনেই বিচাৰে, কিমান পঢ়িলা শুনিলা বুলি। এই ডিগ্ৰীটোৰ কথা কৈ থাকোঁতে মাক দেউতাকে যদি কৈ দিয়ে আমাৰ ছোৱালীয়ে কিন্তু ঘৰৰ সকলো কাম কৰিব পাৰে, উফ ৰাম, সেই কথাষাৰ শুনি চাগে এই যিবোৰ শাহুৱে কাম কৰা মানুহ বিচাৰি ফুৰে তেওঁলোকৰ অন্তৰখন চাগে হাত পৰি যায়। আমিওতো তাকেই বিচাৰি আহিছোঁ, তুমি মনৰ কথাষাৰ কৈ দিলা, বহুত ভাল লাগিলা, হয়নে? কিন্তু নিজৰ ল'ৰাটোৱে বিয়াৰ পিছত যদি কাম কৰে, গাবোৰ দেই পুৰি যায়, কিয় কাম কৰিবি, এটা ডাঙৰ চাকৰ লৈ আহিছোঁ, চাকৰটো কিয় নকৰিবি। প্ৰত্যেক মাক দেউতাকে বিচাৰে নিজৰ ছোৱালীজনী ভাল ঘৰত পৰক, নিজতকৈ অকণমান ভাল ঘৰত পৰক বুলি কিয় ভাবে জানে, ছোৱালীজনী যাতে ভালকৈ জীৱনটো কটায়। কোনো মাক দেউতাকে নিজৰ ছোৱালীজনীক বেন্দা বন কৰিবলৈ নপঠিয়ায়। অকণমান ভাল ঘৰলৈ কিয় পঠিয়াই জানেনে, ছোৱালীজনী অকণমান ভালকৈ থাকক। যেতিয়া কাম কৰিব লাগে, কাম কৰাক লৈ কাজিয়া হয় ঘৰবোৰত, তেতিয়া মাক দেউতাকে নিজৰ ছোৱালীজনীকে কয় একো নহয় দে, কাম কৰচোন নিজৰ ঘৰৰ কাৰণেহে। কিন্তু তেতিয়াও মাক দেউতাকে কিমান দুখ পায় জানেনে। নিজৰ ছোৱালীজনী সদায় মাক দেউতাকে ৰাণীৰ দৰে চাব বিচাৰে ন। অকল কি ধনী ঘৰৰ মানুহে বিচাৰে নেকি নিজৰ ছোৱালীজনী সদায় ভালকৈ থাকক বুলি। দুখীয়া ঘৰৰ মানুহো বিচাৰে নিজৰ ছোৱালীজনী ভাল ঘৰলৈ যাওক, ভালকৈ থাকক। কোনো মাক দেউতাকে নিজৰ জোঁৱাইটো যেনেকুৱাই যিমানেই ধনী নহওক কেতিয়াও নিবিচাৰে জোঁৱাইকৰ টকাৰে ঘৰ পুহিম বা জোঁৱাইকৰ টকাৰে খাম বুলি, হয়নে? এটাই বিচাৰে, একমাত্ৰ এটাই বিচাৰে নিজৰ ছোৱালীজনী সদায় ভালকৈ থাকক। আৰু নিজৰ ছোৱালীয়ে ভুল নকৰিলেও যেতিয়া ছোৱালী ঘৰৰ মানুহে ঘৰত কমপ্লেইন কৰে, ছোৱালীয়ে আমুক কৰিছে তামুক কৰিছে, তথাপিও তেওঁলোকে মনে মনে থাকে কিয়, কিজানি ছোৱালীজনী ঘৰখন ভাং খাই নাযায়। ভুল নকৰিলেও মনে মনে থাকে কিয়, একমাত্ৰ ছোৱালীজনী ঘৰখনৰ কথা ভাবি। আৰু বহুত মানুহ আছে, বহুত মানুহে সেইটোকে ফাইদা উঠায়, গম পাইছেনে। ল'ৰা ঘৰৰ মানুহে ছোৱালীৰ ওপৰত যিমান বৰবৰ মাত মাতে, এজনী ছোৱালী ঘৰৰ মানুহে কিন্তু ল'ৰা ঘৰৰ ওপৰত ইমান বৰবৰ মাত নামাতে, একমাত্ৰ কেলৈ জানেনে, ছোৱালীজনীৰ ঘৰখন ভালকৈ থাকক বুলি। আৰু সেইটোৱে মানুহে কিছুমানে সুবিধা লয়। ছোৱালী এজনীক যেতিয়া বিয়া পাতি অনা হয় নহয়, সেই ছোৱালীজনী সেইখন ঘৰৰে বোৱাৰী হয়, সেইখন ঘৰৰে মান সন্মান হয়। তেনেহ'লে কেনেকৈ নিজৰ ঘৰৰ বোৱাৰীজনীক
বৃন্দাবন কৰিবলৈ দিব পাৰে। নিজৰ ঘৰৰ ছোৱালীজনীক দিব নোৱাৰে, কিন্তু বেলেগৰ ঘৰৰ ছোৱালীজনীক কেনেকৈ কৰিবলৈ দিব পাৰে মই সেইটোৱে বুজি নাপাওঁ। নিজৰ ঘৰত কাম কৰিবই লাগিব, চবেই মিলিজুলি কৰিলেই হ'ল। অকল বোৱাৰীজনীয়ে কৰিব লাগিব বুলি কিবা কথা আছে নেকি? সেইকাৰণে আজিকালি ঘৰবোৰ খুব সৰু সৰু দেখা গৈছে, গম পাইছেনে? খুব কম শাহু বোৱাৰী দেখিছোঁ মিলা প্ৰীতি, মেক্সিমাম শাহু বোৱাৰী দেখিছোঁ অকল কাজিয়া কাজিয়া কাজিয়া। কাৰণ কেলৈ বোৱাৰীজনীক ভালকৈ দেখিব নোৱাৰে মানে। মই সেইটোৱে বুজি নাপাওঁ। যদি ঘৰখনত কাম কৰিবলৈ এজনী বোৱাৰীয়ে লাগে, তেনেহ'লে বোৱাৰী এজনী নানি কাম কৰা মানুহ এজনী আনিলেই হয় দেখোন, হয়নে? তেনেহ'লে ডিগ্ৰীটোনো কেলৈ বিচাৰি যায়নো, কিমান পঢ়িছা বুলি? ডিগ্ৰীটো মানে মানুহক এনেই শুনাবৰ কাৰণে, বাকী কামটো কিন্তু কৰিবই লাগিব। সেইকাৰণে আজিকালি দেখিছেনে, নিজৰ ঘৰ বাৰী থাকিও ল'ৰা বোৱাৰী ভাড়া ঘৰত থাকে। এইবোৰ কাৰণে কিছুমান চাকৰি সূত্ৰে থাকে বাৰু, কিছুমানৰ মিলিব নোৱাৰাৰ কাৰণে। বুঢ়া বুঢ়ী হ'লে কোনে চাব বাৰু? সেই পুতেক বোৱাৰীকে চাব। সকলো শাহু শহু বেয়া বুলি মই ক'বলৈ যোৱা নাই তাত, কিন্তু মেক্সিমামে সেইটোৱে কৰে। প্ৰথমতে যাওঁতে ধুনীয়া মাতেৰে গৈ ছোৱালী এজনী লৈ আহিব, তাৰপিছত বোৱাৰীৰ ওপৰত অত্যাচাৰ, বোৱাৰীয়ে কাম কৰিব নোৱাৰিলে। আজিকালি মানে এনেকুৱা, নালাগে নালাগে পঠিয়াই দে ঘৰলৈ পঠিয়াই দে, মানে ছোৱালী আকাল নাই আৰু লৈ আহিবি আৰু, মুঠতে কাম কৰিব পাৰিলেই হ'ল আৰু। কাম কৰিবলৈহে যেন ছোৱালীবোৰ জন্ম দিয়ে অ', মাক দেউতাকে কাম কৰিবৰ কাৰণেই যেন ছোৱালীবোৰক পঢ়ুৱায় অ'। কাম কৰিবই লাগিব। তথাপিও এনি টাইম বৃন্দাবন ৰাতিপুৱাৰ পৰা গধূলিলৈকে যে কৰি থাকিব নোৱাৰে দেই, কৰি থাকিব নোৱাৰে। যি মানুহে নিজৰ বোৱাৰীজনীক মৰম কৰিব নাজানে, সেই মানুহৰ ঘৰৰ জীয়েকবোৰো লোকৰ ঘৰত গৈ সুখ নাপায়, কিন্তু সেইটো সঁচা কথা, গম পাইছেনে? আজিকালি পৃথিৱীখন বেছিভাগ দিখাবা, বহুত বেছি দিখাবা। আৰু নিজৰ বোৱাৰীবোৰৰ ভাল গুণটো কেতিয়াও নোলায়েই, সদায় লোকৰ বোৱাৰীবোৰে ভাল গুণ ওলায়, হয়নে? নিজৰ বোৱাৰীয়ে হাজাৰ কিবা কৰিলেও, কিন্তু বিপদৰ সময়ত সি বিপদে আপদে সুখে দুখে সি বোৱাৰীজনীয়ে লগত থাকে, কিন্তু বোৱাৰীৰ গুণ গাবলৈ মুখত তলা লগোৱা থাকে। বেলেগৰ বোৱাৰী কিন্তু গুণ গাব, কিন্তু নিজৰ বোৱাৰী গুণ নাগায়। কেনেকুৱা শহুৰ শাহু এইবোৰ বাৰু মই বুজি নাপাওঁ দেই। লগতে থাকিব, লগতে খাব, কিন্তু গুণ বেলেগে গালেও বেয়া পায়, হয়নে? এইবোৰেই দিন আজিকালি, গম পাইছে? হ'ব দিয়ক, আজিলৈ ৰাখোঁ আৰু, সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলোতে ভালে থাকক, গুড নাইট।